নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন বিষয় লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। বন্ধুসকল, ইতিমধ্যে অসম চৰকাৰে 2025 বৰ্ষৰ কাৰণে মানে আগন্তুক বৰ্ষৰ কাৰণে যিখন হলিডে লিষ্ট সেইখন প্ৰকাশ কৰিছে আৰু ইতিমধ্যে বহুতে গমে পাইছে। সেইখন লিষ্টৰ বিষয়ে হলিডে লিষ্টৰ যিখিনি মূল কথা সেইখিনি কথা মই আপোনালোকৰ সন্মুখত আজি দাঙি ধৰিবলৈ ওলাইছোঁ। ইয়াতে দেখা যায় যে অহা 2025 বৰ্ষৰ কাৰণে সৰ্বমুঠ 36 দিন বন্ধ থাকিব। তাৰ ভিতৰত যিখিনি আমাৰ সানডে মানে ৰবিবাৰ আৰু সেকেন্ড স্যাটাৰডে আৰু ফোর্থ স্যাটাৰডে সেয়া ধৰি টোটেল 36 দিন অহা 2025 বৰ্ষত বন্ধ থাকিব। এইখিনি কিন্তু কেৱল অফিচ কাৰ্যালয়ৰ কাৰণেহে, শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এইটো নিয়ম প্ৰযোজ্য নহয়। ইয়াতে দেখা যায় যে 14 জানুৱাৰী 15 জানুৱাৰী মাঘ বিহু আৰু টুচু পূজাৰ বন্ধ থাকিব। 23 জানুৱাৰীত থাকিব নেতাজীৰ জন্মদিন, 26 জানুৱাৰীত ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱস, 28 জানুৱাৰীত গৌঠাৰ বাথম চান বাথৌ চাম এইটো বড়োসকলৰ উৎসৱ হ'ব নিশ্চয়। 31 জানুৱাৰীত আছে মেডাম মেফি, 12 ফেব্ৰুৱাৰীত আছে বীৰ চিলাৰাই দিৱস, 14 মাৰ্চত আছে দৌল যাত্ৰা, 31 মাৰ্চত ঈদ উল ফিতৰ, 14, 15, 16 এপ্ৰিল বহাগ বিহু, 18 এপ্ৰিল গুড ফ্ৰাইডে। ইয়াতে দেখা যায় বহাগ বিহুত 14, 15, 16 এপ্ৰিল সোমবাৰ, মঙলবাৰ আৰু বুধবাৰ। যিহেতু ৰবিবাৰটো আগত থাকে গতিকে বহাগ বিহুত 4 দিন বন্ধ এইবাৰ চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব। তাৰপিছত দেখা যায় 21 এপ্ৰিল সোমবাৰ সতী সাধিনী দিৱস, 28 এপ্ৰিল তিথি অফ দামোদৰ দেৱ, 1 মে দিৱস, 12 মে বুদ্ধ পূৰ্ণিমা, 7 জুন ঈদ উল জুহা, 12 জুন জন্মোৎসৱ অফ শ্ৰী মাধৱদেৱ, 15 আগষ্টত স্বাধীনতা দিৱস, তাৰপিছত 25 আগষ্টত তিৰুভাৱ তিথি অফ শ্ৰীমন্ত শংকৰদেৱ, 3 ছেপ্টেম্বৰত কৰম পূজাৰ বন্ধ চলি আছে বৰ্তমান। আমি সৰু থাকোঁতে কৰম পূজাত বন্ধ দিয়া নাছিলে। 12 ছেপ্টেম্বৰত তিথি অফ মাধৱদেৱ, তিৰুভাৱ তিথি অফ মাধৱদেৱ, 14 ছেপ্টেম্বৰত জন্মাষ্টমী, 29 ছেপ্টেম্বৰ, 30 ছেপ্টেম্বৰ 1 তাৰিখ আৰু 2 অক্টোবৰ দুৰ্গা পূজা, লগতে বিজয়া দশমী, লগতে মহাত্মা গান্ধীৰ জন্মদিন। ইয়াতো দেখা যায় যে দুৰ্গা পূজাৰ সময়ত একেলগে 4 দিন বন্ধ পৰিছে। 18 অক্টোবৰত কাতি বিহু, 20 অক্টোবৰত কালী পূজা আৰু দেৱালী, 23 অক্টোবৰত ভাতৃ দ্বিতীয়া, এইটো নতুনকৈ দিছে, ভাতৃ দ্বিতীয়া বন্ধ থাকিব 23 অক্টোবৰত, 28 অক্টোবৰত ছট পূজা। তাৰপিছত ইয়াতে 5 নৱেম্বৰত আছে গুৰু নানক, 24 নৱেম্বৰত আছে লাচিত দিৱস, 2 ডিচেম্বৰত আছে অসম দিৱস চুকাফা দিৱস আৰু 25 ডিচেম্বৰত আছে খ্ৰীষ্টমাছ। গতিকে এইখিনিয়ে মোটামুটি মূল যিটো বন্ধৰ তালিকা 36 দিন। আৰু ইয়াতে কৈছে যে লক্ষ্মী পূজা 6 অক্টোবৰত হ'ব, সেইটো হাফ হলিডে অৰ্থাৎ অৰ্ধছুটিৰ দিন। এতিয়া 1 বজালৈকে অফিচ কাৰ্যালয় চলিব। তাৰ উপৰিও দেখা যায় ইয়াতে যে প্ৰতিটো সেকেন্ড স্যাটাৰডে আৰু প্ৰতিটো ফোর্থ স্যাটাৰডে বন্ধ থাকিব। লগতে তাৰ বাহিৰে অন্য স্যাটাৰডে যেনে 5th স্যাটাৰডে বা প্ৰথম স্যাটাৰডে সেয়া কাৰ্যালয় খোলা থাকিব। লগতে কোৱা হৈছে যে ইয়াতে প্ৰায় সীমিত বন্ধ, ৰেষ্ট্ৰিক্টেড হলিডে বুলি কোৱা হয়, ৰেষ্ট্ৰিক্টেড হলিডে প্ৰায় 37 আছে আৰু যিকোনো চৰকাৰী কৰ্মচাৰীয়ে 2 দিন ৰেষ্ট্ৰিক্টেড হলিডে অৰ্থাৎ সীমিত বন্ধ ল'ব পাৰিব। আলি আই লিগাঙৰ যিটো বন্ধ সেইটো বহুত সংগঠনে হলিডে দাবী কৰিছিলে, কিন্তু চৰকাৰে সীমিত বন্ধৰ তালিকাত ৰাখিছে। আলি আই লিগাং 11খন জিলাত সম্পূৰ্ণ বন্ধ থাকিব আৰু সেই জিলাকেইখন হ'ল ধেমাজি, নৰ্থ লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, চৰাইদেউ আৰু বিশ্বনাথ। এই 11খন জিলাৰ বাহিৰে অসমৰ আন জিলাসমূহত আলি আই লিগাং সীমিত বন্ধ হিচাপে থাকিব। আৰু ইয়াতে দেখা যায় যে পিতৃ মাতৃ বন্দনা যিটো অসম চৰকাৰে নতুনকৈ উলিয়াইছে কৰ্মচাৰীসকলৰ কাৰণে, যাতে পিতৃ মাতৃৰ টাইম দিব পাৰে। এতিয়া 20 নৱেম্বৰ আৰু 21 নৱেম্বৰত পিতৃ মাতৃ বন্দনা
তেওঁলোকে ঘোষণা কৰিছে 20 আৰু 21 নৱেম্বৰৰ লগত থাকিব 22 নৱেম্বৰ 23 নৱেম্বৰ আৰু 24 নৱেম্বৰ 22 তাৰিখ স্যাটাৰডে 4th স্যাটাৰডে চতুৰ্থ শনিবাৰ 23 তাৰিখ আছে আপোনাৰ সানডে আৰু 24 তাৰিখ আছে লাচিত দিৱস গতিকে একেলগে 5 দিন সময় পাব গতিকে চৰকাৰী কৰ্মচাৰীসকলে এতিয়াই পৰিকল্পনা কৰিব পাৰে পিতৃ মাতৃ বন্দনা কেনেকৈ পালন কৰিব লগতে ইয়াতে খুব ডাঙৰ কথা এটা কৈছে যে ইন এডিশ্যন টু দ্য গেজেটেড restricted holidays under NI Act 1881 ষ্টিক কমিশনাৰ অৰ্থাৎ জিলা আয়ুক্তসকলে এদিন লোকেল হলিডে দিব পাৰিব তেওঁলোকৰ জিলাত যিটো উৎসৱ খুব ডাঙৰকৈ পালন কৰা হয় সেই উৎসৱটোত জিলা আয়ুক্তজনে এদিন লোকেল হলিডে দিব পাৰিব আৰু এটো কামৰূপ মেট্ৰৰ বাহিৰে অন্য জিলাসমূহত প্ৰযোজ্য হ'ব আৰু কামৰূপ মেট্ৰৰ ক্ষেত্ৰত জিলা আয়ুক্তই নহয় তাতে জেনাৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট অৰ্থাৎ জিএডিএ সাধাৰণ প্ৰশাসন বিভাগে 2 দিন স্থানীয় বন্ধ দিব পাৰিব বুলি এই ঘোষণাটোত কোৱা হৈছে গতিকে বন্ধ লিষ্ট বা হলিডে লিষ্ট এইখিনি মোটামুটি ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ